গুৰুজী, আপোনালোকৰ যিটো চৰক পূজা আয়োজন কৰিবলৈ তৎপৰ হৈ আছে, এই পূজা বিষয়ে আমাৰ অসমবাসী ৰাইজক আপোনাৰ উদযাপন সমিতি বা আপোনালোকৰ ভক্ত হয় কি ক'ব বিচাৰে? আমি চৰাইদেউবাসী ভক্তসকলে চৰক মেলা আয়োজন কৰিছোঁ। আজি মা কালী পূজা আছে, কালি চৰক মেলা আছে, আৰু আমি ভক্তসকলে হৈ পেলাই চৰাইদেউ জিলা সমূহ ৰাইজক নিমন্ত্ৰণি জনাইছোঁ যে কাইলৈ মেলা হ'ব, সকলোৱে মেলা চাবলৈ আহিব লাগে। আৰু আমাৰ তৰফৰ পৰা সকলোক জাননী এইটো যে মেলা চাবলৈ আহিব লাগে। আৰু এই মেলাটো হ'লগৈ যোনে যি মনত ভাৱনা লৈ আহে, সেই ভাৱনাখিনিও পূৰা হয়। ব্ৰতত বহুতো লোকৰ ভাৱনা পূৰা হয়, আহি পেলাই বহুতে বহুত কিবা দান দক্ষিণা কৰি যায়, কোনোবাই চাকি বাতি জ্বলাই যায় নিজৰ মনৰ কামনা কৰি পেলাই। সেই মনোকামনা পূৰ্ণ হ'লে আকৌ যি কামনা কৰে সেইখিনি আহি দান দিয়ে। আমি সেই মেলা ভাগি কৰিব লৈছোঁ, আৰু সাপেখাতি আঞ্চলিকৰ হৈ ভক্তসমূহ হৈ আমি গোটেই চৰাইদেউ জিলাবাসীৰ ৰাইজক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ যে আহি পেলাই মেলা চাওক, চাই পেলাই উপভোগ কৰক। চৰক পূজাৰ বিষয়ে ক'ম, চৰক পূজা এটা বৰ সত্য পূজা হয়, আৰু এই সত্য পূজা আমি ভক্তবিলাকে অতীজৰ পৰা মানি আহিছে, আমিও আজি মানি গৈ আছোঁ। আৰু ইয়াত সকলোৱে বহু ফল পায়, যি মন্নত কৰে সেই মন্নত পূৰা হয়। গতিকে সেই মন্নত পূৰা হোৱাৰ কাৰণে আমি সকলোৱে কৰোঁ, আমাৰো মনোভাৱনা পূৰা হয়। আৰু সাপেখাতি ভক্তবৃন্দ হৈ পেলাই আমি চৰক মেলা ভক্তবৃন্দ হৈ পেলাই সকলো চৰাইদেউবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক কালি চৰক মেলা আছে, আৰু চৰক মেলাত আহি পেলাই সকলোৱে নিজৰ আশীষ ল'ব পাৰে। লগতে ৰঙালী বিহুৰো শুভেচ্ছা জনাইছোঁ। আমাৰ অসমবাসীৰ যিটো ৰঙালী বিহু হৈ আছে, সেই ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জনাইছোঁ। বিহু সকলো ৰাইজৰ কাৰণে ভাল হওক, আৰু আগন্তুক জীৱনটো আমাৰ সকলোৰ কাৰণে ভাল আহক, সেই কামনাৰে আমি আগবাঢ়ি গৈ আছোঁ। চৰক পূজা আৰম্ভণি সাপেখাতিটো কমচে কম 1951 চনৰ পৰা আৰম্ভ হৈছে। আমি জনামতে আমাৰ জন্মৰ আগৰ পৰাই হৈ আছে। আজি ৭৪ বছৰ চলিব, প্ৰায় 10 বছৰ ধৰি মই কৰি আছোঁ। নিয়মটো আমাৰ চৰক মেলা হ'ল, আমি চ'ত মাহৰ 1 তাৰিখতে নিমন্ত্ৰণ জনাওঁ যে মেলাটো কৰিম বুলি। আমি ফিল্ডত গৈ পেলাই তাৰ সিদিনাখনৰ পৰা আমাৰ বইল নিৰামিষ আৰম্ভ হয়। আৰু আমাৰ চৰক মেলাৰ নিয়ম এনেকুৱা হয়, আমি ঘৰ দুৱাৰ চব এৰি আহি সন্ন্যাস হ'ব লাগে, মানে ঘৰ দুৱাৰ চব এৰি সন্ন্যাস হৈ পেলাই আমি মেলা ভাগি কৰিব পাৰোঁ ব্ৰত। আৰু আমি ঘৰতো থাকিব নোৱাৰোঁ, ঘৰ দুৱাৰ এৰিব লাগিব। যেনেকৈ মা দেউতা মৰিলে আমি যেনেকৈ নিয়ম কৰোঁ, ছেম তেনেকৈ নিয়মত চলিব লাগিব। চেণ্ডেল পিন্ধিব নাপায়, তেল ল'ব নোৱাৰিব, চাবোন ল'ব নোৱাৰে, আপোনাৰ চকী পালেঙত শুব নোৱাৰে, গাৰু ল'ব নোৱাৰে। যেনেকৈ মা দেউতা মৰিলে আমি নিয়ম কৰোঁ, ছেম তেনেকুৱা নিয়মৰ ভিত্তিত আমি 21 দিনলৈকে এইটো নিয়ম পালন কৰাৰ পিছতহে মেলা ভাগি কৰোঁ। অহাকালি আপোনালোকৰ মেলা আয়োজন কৰিবলগীয়া হৈছে, তৎপৰ হৈ আছে। এই মেলা আপোনালোকৰ ৰাতিপুৱা কিমান সময়ৰ পৰা আৰম্ভ হ'ব আৰু কিমান সময়ত শেষ হ'ব? মেলা ভাগি আজিতো ৰাতি 7টা বজাৰ পৰা শ্মশানকালীৰ পূজা হ'ব, আৰু কালি ৰাতিপুৱা 9টা বজাৰ পৰা আমাৰ গছ উঠানি হ'ব পুখুৰীৰ পৰা। তাৰপিছত গছ থিয় কৰা হ'ব, খাৰা কৰা হ'ব। 12টা-1টা বজাৰ পৰা শিৱ পাৰ্বতী ওলাই পেলাই নাচ হ'ব, ডান্স হ'ব, দাও খেল হ'ব। তাৰপিছত 3টা-3:30 পিছতহে আমি বান বৰশীৰ খেল দেখুওৱা হ'ব। আমি অসমবাসী ৰাইজক আমি ভক্তবৃন্দ হৈ পেলাই এইটোৱে ক'ব বিচাৰিম, যাতে অসমবাসী ৰাইজৰ সকলোৰে সুখ হওক, যাৰ যি দুখময় আছে সকলো আঁতৰি গৈ পেলাই আমি সকলোৱে মিলি এক হৈ চলিব পাৰোঁ। আৰু যেনেকৈ ৰঙালী বিহু সকলোৱে মিলি পাতে, তেনেকৈ আমি মেলাটো সকলোৱে মিলি পাতাটোহে আমি বিচাৰোঁ। আৰু ৰাইজক এইটোৱে জনাব বিচাৰোঁ যাতে আমি সকলো এক হৈ পেলাই থকাটো এটা মঞ্চ হ'ব লাগে। এই তেনেকুৱা ৰঙালী বিহু এটা মঞ্চ সকলোৱে এক হ'বলৈ, চৰক মেলাও এটা মঞ্চ আমি সকলোৱে এক হ'বলৈ। গতিকে সেই মঞ্চত সকলোৱে এক হৈ পেলাই যদি আমি চলোঁ, তেতিয়াহ'লে বহুত ভাল বুলি ভাবোঁ। চৰক পূজা এটা পুৰণি পূজা, আৰু এই পূজা এটা শক্তি পূজা, আৰু সকলোৰে মনস্কামনা পূৰ্ণ হয়। চবৰে ভাল হওক, মংগল হওক, আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা চবলৈ থাকিল। আৰু কালি যিটো চৰক পূজা, সেই চৰক পূজা সকলো সাপেখাতি ৰাইজক নিমন্ত্ৰণ